শুৱালকুছিক দেশৰ অন্যতম পৰ্যটন গাঁৱৰ স্বীকৃতি শিল্পকলা শ্ৰেণীত শুৱালকুছিক স্বীকৃতি কেন্দ্ৰীয় পৰ্যটন মন্ত্ৰালয়ৰ হয় বস্ত্ৰনগৰী শুৱালকুছিয়ে লাভ কৰিছে এক ৰাষ্ট্ৰীয় স্বীকৃতি শুৱালকুছিক শিল্পকলা শ্ৰেণীত দেশৰ অন্যতম পৰ্যটন গাঁৱৰ স্বীকৃতি প্ৰদান কৰিছে কেন্দ্ৰীয় পৰ্যটন মন্ত্ৰালয়ে সামাজিক মাধ্যমত মুখ্যমন্ত্ৰীৰ পোষ্ট নিজ সমষ্টি জালুকবাৰীৰ অন্তৰ্গত শুৱালকুছিয়ে এই ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰাত সন্তোষ প্ৰকাশ কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শুৱালকুছি হস্ততাঁত আৰু বস্ত্ৰশিল্পৰ বাবে বিখ্যাত শুৱালকুছি খ্যাত পূবৰ মানচেষ্টাৰ ৰূপে শুৱালকুছিৰ পাট মুগা এৰীৰ বস্ত্ৰশিল্পই দেশৰ লগতে বহিৰ্ৰাষ্ট্ৰতো সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে থলুৱা কেঁচামাল আৰু পৰম্পৰাগত পদ্ধতিৰে তাঁতত বোৱা মেখেলা চাদৰ আৰু গামোচাই লক্ষ লক্ষজনৰ হৃদয় জিনিছে কোৱা হয় যে 11 শতিকাত পালবংশীয় ৰজা ধৰ্মপালে তাঁতিকুছিৰ পৰা শুৱালকুছিলৈ 26টা পৰিয়াল আনিছিল যিসকল আছিল বোৱা কটাত পাকৈত সেয়াই হেনো এক প্ৰকাৰে আছিল শুৱালকুছিৰ বস্ত্ৰশিল্পৰ আৰম্ভণি যিয়ে নহওক শুৱালকুছিয়ে এই স্বীকৃতি লাভ কৰাত শুৱালকুছিত এতিয়া আনন্দৰ লহৰ হয় যোৱাকালি আমি ৰাতি খবৰটো পালোঁ পৰ্যটন ক্ষেত্ৰৰ শ্ৰেষ্ঠ গাঁও হিচাপে আমাৰ শুৱালকুছি গাঁওখনে নিৰ্বাচিত হৈছে তাৰ বাবে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি শুৱালকুছিবাসী ৰাইজ হিচাপে তেখেত ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ তেখেতৰ সবল প্ৰচেষ্টাতে আমাৰ এই গাঁওখনত এই এটা সুনাম আহিলে আৰু যিহেতু আমি সকলো গাঁওবাসী ৰাইজ আমি ব্যৱসায়ৰ লগতে জড়িত হস্ততাঁতৰ লগত পৰ্যটনস্থলী হিচাপত শ্ৰেষ্ঠ গাঁও হিচাপে ঘোষণা কৰিছে তাৰ বাবে আমি বহুত আনন্দিত হৈছোঁ বহুত উৎফুল্লিত হৈছোঁ আৰু ভৱিষ্যতে মানে যাতে গাঁওখনৰ বিভিন্ন ক্ষেত্ৰত উন্নতি হয় আকৌ বাহিৰৰ পৰ্যটকবিলাক আহি যাতে আমাৰ গাঁওখনত বিভিন্ন উন্নতি হয় ব্যৱসায় বাণিজ্যবিলাক ভাল হয় তাৰ বাবে আমি আশাবাদী সেইবাবে আমি মুখ্যমন্ত্ৰী মহোদয়ক আহ্বান জনাইছোঁ যাতে আমাৰ সকলো দিশতে আমাৰ গাঁওখন আগবঢ়াই লৈ যায় আৰু পৰ্যটন বিভাগকো আমি ধন্যবাদ জনাইছোঁ খুবেই উৎসাহী আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আৰু আমাৰ পৰ্যটন বিভাগৰ যিটো প্ৰচেষ্টা তেওঁলোকৰ আগৰ পৰা আমাৰ শুৱালকুছি গাঁওখন বিশ্বৰ এখন ঐতিহ্যপূৰ্ণ গাঁও আগৰ পৰাই এইটো হৈ আহিছিলে আৰু আমাৰ শুৱালকুছি এটা গোটেই গাঁওখন ধৰ্ম কৰ্ম সংস্কৃতিৰ গাঁও হিচাপে আমি পৰিচিত এই গাঁওখনত আমাৰ বহুতো মঠ মন্দিৰ আমাৰ এক ধৰ্মৰ জাতি মন্দিৰ নামঘৰ ধৰ্মীয় সত্ৰ এইবিলাকৰ লগত জড়িত ব্ৰহ্মপুত্ৰৰ পাৰৰ এখন খুব ঐতিহ্যপূৰ্ণ গাঁও আগৰ আমাৰ এইটো বিশ্বত মানচেষ্টাৰত এটা ভাল এটা নাম আছে গতিকে কালি পৰ্যটন বিভাগে যিটো আমাৰ ঘোষণা কৰিলে ভাৰত চৰকাৰৰ মাননীয় নৰেন্দ্ৰ মোদীক আমি এইটো ধন্যবাদ দিছোঁ আৰু ইয়াৰ প্ৰচেষ্টা যিটো মাননীয় আমাৰ হিমন্ত বিশ্ব শৰ্মাক কৰ্তৃত্বটো দিবই লাগিব এতিয়া সকলোৰে এটাই কামনা এবৰি সমস্যাৰে ভাৰাক্ৰান্ত শুৱালকুছিৰ বস্ত্ৰ উদ্যোগৰ সকলো সমস্যা সমাধান হওক শুৱালকুছি আৰু আগবাঢ়ি যাওক শুৱালকুছিৰ পৰা কনজ বৈশ্যৰ ৰিপৰ্ট এনি ভাৰত 24 আপুনি নৰ্থ ইষ্ট ফুৰিম বুলি ভাবিছে নেকি আপুনি নৰ্থ ইষ্ট ক'ত কেনেকৈ ফুৰিম বুলি যদি ভাবি আছে তেতিয়াহ'লে এতিয়াৰ পৰা আৰু চিন্তা নাই আপনি গাড়ী আছে আপনি গাড়ী এটা নিৰ্ভৰযোগ্য টেক্সি সেৱা প্ৰতিষ্ঠান য'ত দক্ষ টুৰ গাইডছ লৈ আপুনি ঘূৰিব পাৰিব আৰু লগতে আপুনি ডমেষ্টিক বা ইণ্টাৰনেশ্যনেল পেকেজেছ আৰু ফ্লাইট বাছ ৰেলৱে বা হোটেল বুকিঙৰো সুবিধা পাব সবিশেষ জানিবলৈ আৰু সেৱা গ্ৰহণ কৰিবলৈ www.apnigari.com এতিয়াই লগ ইন কৰক অথবা স্ক্ৰীণত দিয়া নম্বৰত যোগাযোগ কৰক